उद्दीपन प्रशिक्षण कार्यक्रम का शुभारंभ दुमदुमा 7 जून दुमदुमा विधानसभा क्षेत्र में युवाओं के लिए प्रतियोगी परीक्षाओं की निःशुल्क तैयारी हेतु उद्दीपन नामक विशेष कार्यक्रम की शुरुआत की गई। इसका उद्घाटन श्रमिक कल्याण मंत्री रुपेश ग्वाला ने हुनलाल उच्चतर माध्यमिक विद्यालय प्रांगण में किया। कार्यक्रम में तिनसुकिया डीसी स्वप्निल पाल, एसपी दिंगत दत्त सहित कई गणमान्य लोग उपस्थित रहे। मैजेस्टिक अकादमी व ह्यूमन रिसोर्स डेवलपमेंट सोसाइटी के सहयोग से यह प्रशिक्षण दुमदुमा क्षेत्र के 200 से अधिक स्नातक युवाओं को प्रदान किया जा रहा है। আজি আমি ডুমডুমা বিধানসভা সমষ্টিৰ বাবে আমাৰ ইয়াৰ যিসকল গ্ৰেজুৱেট ল'ৰা ছোৱালী আছে তেওঁলোকে যাতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে তাৰ বাবে এটা কোচিঙৰ ব্যৱস্থা আজিৰ পৰা আমি কৰিছোঁ। 6 মাহ ধৰি কোচিং চলিব আৰু ইতিমধ্যে 200 যুৱক যুৱতীয়ে এই কোচিঙৰ কাৰণে পঞ্জীয়ন কৰিছে আৰু ডুমডুমা হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এইখন প্ৰেক্ষাগৃহতে তেওঁলোকৰ কোচিং হ'ব আৰু এই কোচিঙৰ গোটেই ব্যৱস্থাটো SPM IS একাডেমীয়ে কৰিব আৰু মই ভাবোঁ ইয়াৰ যোগেদি আমাৰ যুৱক যুৱতীসকল উপকৃত হ'ব আৰু ভৱিষ্যতে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা যেনে বেংক PO, SSC, ADRE, ৰেলৱে বা যিকোনো চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ যিকোনো চাকৰিৰ প্ৰতিযোগিতাত তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰিব আৰু ইয়াৰ যুৱক যুৱতীসকলে ভাল ফলাফল দেখুৱাব পাৰিব। তাৰ বাবে এটা সুযোগ তেওঁলোকক দিবলৈ চেষ্টা কৰিছোঁ। কাৰণ আমাৰ ডুমডুমা অঞ্চলত তেনেকুৱা ধৰণৰ বা তিনিচুকীয়াত তেনেকুৱা ধৰণৰ কোনো কোচিঙৰ ব্যৱস্থা নাই। সেইকাৰণে আমাৰ ইয়াৰ যুৱক যুৱতীসকলে এনেধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত যথেষ্ট কষ্ট পায়। তেওঁলোকে ভাল ফলাফল দেখুৱাৰ ক্ষেত্ৰত যথেষ্ট চেলেঞ্জৰ সন্মুখীন হ'ব লগা হয়। সেইকাৰণে ব্যৱস্থা হাতত লোৱা হৈছে। মই ভাবোঁ ইয়াৰ যোগেদি আমাৰ যুৱক যুৱতীসকল যথেষ্ট উপকৃত হ'ব।